নমস্কাৰ। এটা বিশেষ কাৰণত ডিব্ৰুগড়লৈ যাব লগা হৈছে। আপোনালোকে জানি সুখ অনুভৱ কৰিব, 29 আৰু 30 মাৰ্চ 2024 তাৰিখে আজলিয়াই থান প্ৰাংগণত আজলিয়াই থান উন্নয়ন সমিতিৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহীয়সী আজলি আই দিৱস উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেইকাৰণে বিশেষ কামত আমি হঠাতে ডিব্ৰুগড় যাব লগা হৈছে। ডিব্ৰুগড় যাবলৈ ওলাইছোঁ। ইয়াত ধুনীয়াকৈ বেগ চেক লৈ ওলাইছে। মানে মই গুচি গ'লে ঘৰখন অকলশৰীয়া হৈ যায় যে, সেইবাবে সিহঁতক মমায়েকৰ ঘৰত থৈ যাওঁ। এয়া লিচা ওলাইছে। আমি থান সমিতিৰ সম্পাদকৰ ঘৰ পাই গ'লোহি। আমি ডিব্ৰুগড়লৈ যাত্ৰা কৰিম। আজলিয়াই দিৱস আছে 29 আৰু 30 মাৰ্চত। আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ। এয়া আমাৰ সভাপতি মহোদয় বহি আছে। খুব কষ্ট, কালি গুৱাহাটীৰ পৰা আহি পাই আকৌ এতিয়া ডিব্ৰুগড়লৈ যাত্ৰা কৰিব। খুব কষ্ট কৰিছে হাই মাতৃৰ কাৰণে। আহি আমি আমাৰ এয়া যাত্ৰা আৰম্ভ হ'ল। আপোনালোকে দেখিছে খুব সুন্দৰ ৰাস্তা। মাজুলীৰ পৰা মাত্ৰ 2 ঘণ্টাৰ সময় প্ৰয়োজন হয় বগীবিল দলঙলৈ। বজাৰ এখন পালোহি। ইয়াতে কেইটামান ফল মূল গাড়ীত খাবৰ বাবে লৈ ল'ব বিচাৰিছোঁ। এয়া আমাৰ গোটেইকেইজন বিষয়ববীয়াই ফল মূল দাম মাৰিছে। কমলা 150 টকা কেজি। ইমান দাম। পাহাৰৰ কমলা বোলে। আজি কমলা খাম দেই, মজ্জা। দেখিছে আপোনালোকে দূৰ দূৰণিৰ পৰা অহা মানুহখিনি ইয়াতে ৰৈ লৈ বজাৰ কৰে, ফল মূলৰ বজাৰ। ইয়াতে এখন মাছৰ বজাৰো হয়, দেখাম ৰ'ব। আমি যে মাছ কিনিম। মাছ ধুনীয়া মাছ। মাছ কিনিব আহিছো আমি। মাছ কেনেকুৱা ধৰণৰ মাছ? এইটো কি মাছ অ' দাদা? বামি মাছ ন? 1450 টকা কিলো। আপুনি ল'লে 450 টকা দিম। হ'ব দিয়া। কমলা টেঙাত কিমান ব্যস্ত সম্পাদক? কি ক'ব আজি? কমলা বাচি আছে সভাপতি আৰু কাৰ্যকৰী সভাপতিয়ে। খুব কষ্ট কৰি আছে দেই আজলিয়াই দিৱসৰ কাৰণে। আশীৰ্বাদ কৰিব। আজি মংফি ধাবাত আমি খাম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ছেকেণ্ড পাৰ্টটো দিম। আপোনালোকে যদি ভাল লাগে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।